আপোনালোকে আমাৰ এনাজৰী চেনেলটোৰ জৰিয়তে বেছিভাগ আধ্যাত্মিক ভাৱযুক্ত ভিডিঅ'য়ে দেখিবলৈ পাইছে, কাৰণ এইকেইদিন কৰ্মসূত্ৰে বিভিন্ন থান, বিভিন্ন সত্ৰ ঘূৰি থকা হৈছে আৰু এয়া হৈছে শংকৰদেৱৰ জন্মভূমি বৰদোৱা থানৰ ৰাতিপুৱাৰ প্ৰসংগৰ এটা অতি আধ্যাত্মিক পৰিৱেশ। আমাৰ ৰাতিপুৱাটো যদি আমি আধ্যাত্মিকতাৰে আৰম্ভ কৰোঁ, তেনেহ'লে গোটেই দিনটোৱে আমাৰ অতি সুন্দৰকৈ অতিবাহিত হয়। আৰু বৰ্তমান চাৰিওফালে যি এটা অস্থিৰ পৰিৱেশ, সেই অস্থিৰ পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবলৈ আমি নিশ্চয়কৈ আধ্যাত্মিকতাক গ্ৰহণ কৰাটো অতি জৰুৰী হৈ পৰিছে।